কিন্তু আমি যিবিলাক ভক্ত হৈছো আমাৰ ভক্তবিলাকৰ আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল নিজৰ কামখিনি তাৰ মাজতে যিখিনি আহৰি পাওঁ সেইখিনিহে আমি ভগৱানৰ কাৰণে দিওঁ কেতিয়াবাতো তাতো বিঘিনি গোটেই শৰণৰ বাক্যখিনি মাতিব লাগিছিল আজি আৰু মতা নহল প্ৰভু শ্ৰীমন্ত শংকৰ হৰিমত একদম ধামধুম মাতি যে প্ৰভু বেয়া নাপাবা মোৰ একদম জৰুৰী কাৰ্য যাব লাগে গতিকে আজিলে আৰু ইমানতে সামৰি ভগৱানক কি ক'ব এতিয়া ঠিক আছে আপোনাৰ জৰুৰী কাম আপুনি যাবই 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা আমাৰ খাব লাগে শুব লাগে পিন্ধিব লাগে আনন্দ কৰিব লাগে স্ফূৰ্তি কৰিব লাগে ভগৱানৰ কাৰণে ৰাতিপুৱা স্নান কৰি উঠি অকমান সময় গধূলি একদম সকলো কাম কাজ আজৰি হৈ অকমান সময় স্নান কৰি ভগৱানৰ সন্মুখত ধ্যানস্থ হোৱা আচৰিত কথা যে ৰাতিপুৱা স্নান কৰি পেলাই যেতিয়া ভগৱানৰ সন্মুখত দিব্য বন্তি জ্বলাই পেলাই আমি বহো মগজুটো খুব শান্ত হৈ থাকে সেইখিনি সময় ভগৱানৰ চিন্তনতকে আজি দিনটো কি কৰিব লাগিব সেইখিনি চিন্তনেহে সেইখিনি সময়টো আহি পেলাই জুমুৰি দি ধৰে যাদৱ যদুনন্দন মাধৱ মধুসূদন চলি থাকিল তাৰ মাজতো আকৌ সেইখিনি চিন্তা আজি কাক লগ কৰিব লাগিব কাক কি দিব লাগিব কাৰ পৰা পইচা আনিব লাগিব কাক পইচা দিব লাগিব বজাৰ কেতিয়া কৰিব লাগিব যি জোঁৱাইৰ ওচৰলৈ কেতিয়া যাব লাগিব নাতিটোৰ কাৰণে পইচা পঠিয়াব লাগিব হেন তেন 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 সেইখিনি সময়ত আটাইগাল পৰিকল্পনা আহি আপোনাক তাতে ধৰি থাকিব সেইকাৰণে দক্ষিণ ভাৰতত এজন সন্ত পুৰুষ আছিলে একনাথ বাবা স্বামী একনাথ জি মহাৰাজ তো এজন ব্যৱসায়ীয়ে ৰাতিপুৱা যেতিয়া ধূপ জ্বলাইছে বন্তি জ্বলাইছে আৰতি কৰিছে তেতিয়া তেওঁৰ মগজুত আজি ব্যৱসায়ত কি কৰিব লাগিব কিমান টকা দিব লাগিব ইত্যাদি এইবোৰ সব চিন্তা সেইখিনি সময়ত তেওঁৰ মগজুত আহি ধৰে তেওঁ চিন্তা কৰিলে যে মইতো 24 ঘণ্টা কেৱল মোৰ বেপাৰখনক লৈ চিন্তা কৰি থাকো এই ৰাতিপুৱা গাটো ধুই অকমান ভগৱানক ভজনা কৰো এইখিনি সময়তো মোৰ এইবোৰ চিন্তা আহে এই চিন্তাৰ পৰা মই কেনেকৈ মুক্ত হ'ব পাৰো অকমান সময় হে ভগৱান মোক উপায় দিয়া যাতে মই অকমান সময় বেলেগ একো চিন্তা নকৰাকে মই কেৱল খুব শুদ্ধ শান্ত চিত্তেৰে অকমান সময় 24 ঘণ্টা মোৰ দৈনন্দিন জীৱনৰ 24 মিনিট যদি মই 24 মিনিট নোৱাৰো 24 ছেকেণ্ড যদি মই তোমাক ভাবিব পাৰিলো বেলেগ একো নহয় কোনোবাই দাবী কৰিব পাৰে যে মই পাৰো কিন্তু সেইটো কাৰ্যহে পৰিচয় দিব সেইটো নিজে জানিব বেলেগে নাজানে তেওঁ চিন্তা কৰিলে যে একনাথ বাবাই কেনেকে দিন ৰাত ধ্যানস্থ হৈ থাকিব পাৰে তেওঁ গুচি গ'ল তেওঁৰ ওচৰলৈ গৈ ক'লে বোলে হে বাবা বোলে মই তোমাৰ ওচৰলৈকে এটা উপায় বিচাৰি আহিছো বোলে কি যে আমিতো দিনটো 24 ঘণ্টা আমি 24 মিনিট সময় ভগৱানৰ চিন্তনত থাকিব নোৱাৰো তুমি এই 24 ঘণ্টাই ভগৱানৰ চিন্তাত কেনেকে বিলীন হৈ থাকিব পাৰা এই উপায়টো মোক লাগে কেলে বোলে ময়ো অকমান ভগৱানৰ চিন্তা কৰিব খোজো তোমাৰ নিচিনাকে একনাথ বাবা অকমান সময় ধ্যানস্থ হল হৈ কিনে ক'লে যে হে বৎস তুমি আৰু এইবিলাক কৰিব নালাগে কিহৰ কাৰণে যে তুমি মাত্ৰ জীয়াবাই মাত্ৰ 30টা দিন পৃথিৱীত এই 30 দিন জীয়াই থাকি তুমি গোটেই জীৱন কৃষ্ণ চিন্তা ঈশ্বৰ চিন্তা নকৰাকৈ কটালা আৰু এই 30টা দিননো চিন্তা কৰি কি কৰিবা নালাগে যোৱা যেনেকে কটাইছিলা তেনেকে কটোৱাগে আৰু তুমি যেহেতু মাত্ৰ 30টা দিনৰ আলহী গতিকে এই 30টা দিনত তুমি ঠিকছে খাই লৈ মৌজ মস্তি কৰি যি মন তাকে কৰাগে আৰু যাবাই যেহেতু আৰু পৃথিৱী এৰি এই ভোগ ভোগতি ক'ত পাবা আৰু বা কি জন্ম হয় তোমাৰ ক'বতো নোৱাৰি পোক পৰুৱা গছ বিৰি তৰু তৃণ কি হয় ঠিকতো নাই যোৱা একনাথ বাবাৰ কথাটো অমুক বাক্য এগৰাকী সন্ত পুৰুষে কৈছে তেওঁ একদম খুব বিষণ্ণ মনেৰে ঘৰলৈ উভতি আহিলে পত্নীয়ে সুধিলে কি হৈছে ন আপোনাৰ কোনোদিনেতো আপোনাক এনেকে দেখা নাই তেওঁ একো মাতা নাই চিধা ৰুমৰ ভিতৰলৈ গৈছে গৈ বহি আছে
পত্নীয়ে গৈ আৰু কাষতে কিবা ডাঙৰ ঘটনা ঘটিলে নেকি? টকা পইচা কিবা আমাৰ হেৰালে নেকি? কোনোবাই কিবা লৈ গ'ল নেকি? কোম্পানীত কিবা লষ্ট হ'ল নেকি? বেপাৰত কিবা বিসংগতি হ'ল নেকি? কি হৈছে কওকচোন? স্বামীয়ে কৈছে বোলে এনেকুৱা ধৰণৰ কথা কৈ কৈ তুমি মোক যি বিৰক্তি দিলা এতিয়া মোৰ ওচৰৰ পৰা যোৱা, মোক অকণমান শান্তিৰে থাকিব। গোটেই জীৱন কেৱল এইবোৰে শুনিলো তোমাৰ, অকণমান আঁতৰি দিয়া। মাকে কৈছে যে দেউতাৰ কিবা এটা হৈছে বোপাহঁত, যাচোন যা উঠগে। কিবা ল'ৰাকেইটা আহিছে, দেউতা কি হৈছে তোমাৰ? কোৱা, আমাক কোৱা, আমি আছো নহয়। একো কোৱা, কোৱা তোমাৰ কি হৈছে? কৈছে যে মই মাত্ৰ 30 দিনৰ আলহী এই পৃথিৱীত। কোনে ক'লে? বোলে একনাথ বাবাই কৈছে। হয় নেকি? তেওঁতো যি কয় সেই বাক্য আজিলৈকে সকলো ফলি আহিছে। গতিকে এই 30টা দিন মই যিটো পৃথিৱীৰ আলহী, গতিকে এই 30টা দিন অন্তত মোৰ মতে মোক থাকিবলৈ দিয়া তোমালোকে। আজিৰ পৰা মই মোৰ সকলো মোৰ ব্যৱসায় বাণিজ্য, টকা পইচা, সা সম্পত্তি যি আছিল সকলো তোমালোকক দি দিলো। তোমালোকে চবে ভগাই বতাই যেনেকে মিলে লৈ ল'বা, মোক আৰু একো নুসুধিবা। মই য'ত যি লিখি দিব লাগে চব লিখি দিছো, চহী কৰি দিছো, তোমালোকে চব লৈ যোৱা। মই নাই বুলি ধৰি লোৱা আৰু মোক এইবোৰ কথা নকবা। এই বুলি তেওঁ সাধনা গৃহত গৈ বহি দিলে। 30টা দিন কেনেকে অতিক্ৰম কৰিলে তেওঁ ক'বই নোৱাৰিলে। নিৰ্দিষ্ট সময়ত উঠি আহে, স্নান পান কৰে, কিবা অকণমান খায়, আকৌ তাতে যায়। 30 দিনৰ দিনা বংশ কুটুম্ব সকলো আহি সাজু হৈছে, খৰি খেৰ সকলো যোগাৰ হৈছে। অঙহী বঙহীয়ে চোতালত বিনাই বিনাই কান্দিছে, দাইটি কাইটি যাৰ যি হয়, তই অমুক কৰিছিলি তমুক কৰিছিলি, আজি তই যাবি, হেন তেন, আমি কেনেকে থাকিম? এইটো কান্দন চবেই কান্দে। তই গলি আমি কেনেকে থাকিম? কিন্তু চবে থাকেই আৰু, কোনো নথকাকে আছে। কোনোবা গ'ল বুলি কোনোবা নাথাকে নেকি? আগৰ নিচিনাকেই থাকে। সেইটো অকণমান সময়ৰ আবেগ। কাৰণ মৃত্যু এটা এনেকুৱা সত্য যে ইয়াক কোনেও আজিলৈকে নুই কৰিব নোৱাৰে। দেখিলে যে 30 দিন পাৰ হৈ গ'ল, তেওঁতো নমৰিলে। 31 দিনৰ দিনাও নমৰিলে। তাৰপিছত সকলো বতি বংশ গৈ একনাথৰ ওচৰলৈকে গ'ল, লৈ আহিলে তেওঁক মাতি। তেওঁ আহিলে, বোলে আপুনি কৈছিলে এনেকুৱা এনেকুৱা আমাৰ দেউতা 30 দিনৰ ভিতৰত। বোলে ক'ত আছে তেওঁ? বোলে তাতে ধ্যানত বহি আছে। তেওঁ গ'ল, গৈ কৈছে বোলে হে গুৰুদেৱ তুমি আহিলা? বোলে অ। বোলে তোমাৰতো 30 দিন পাৰ হৈ গ'ল, মই সেইকাৰণে তোমাৰ ওচৰলৈ আহিলো। বোলে 30 দিন পাৰ হৈ গ'ল নেকি? বোলে অ পাৰ হৈ গ'ল। আৰে মইতো মৰা নাই যে, মইতো মৰিব লাগিছিল। বোলে নহয়, তুমি মোক সুধিছিলা নহয় যে ঈশ্বৰক ধ্যান কৰাৰ কৌশলটো কি, ঈশ্বৰক লগত বিলীন হৈ থকাৰ কৌশলটো কি? আচলতে মই তোমাক কৌশলটোহে দিছিলো। ময়ো নাজানো তুমি কেতিয়া মৰিবা, কোনে জানে কোন কেতিয়া মৰিব। মই যেতিয়া কৈ দিলো তোমাক যে 30 দিনৰ ভিতৰত তুমি মৰিবা, যে এই যে তুমি চব বাদ দি পেলালা। আমাৰ মানে পিতৃবিলাকৰ মই কথা কৈছো, বিশেষকে সকলো পিতৃ নহয়। আমাৰ পিতৃবিলাকে আমাৰ সন্তান সন্ততিবিলাকক দায়বদ্ধতা দিব নোখোজে। তেওঁলোকৰ দৃষ্টিত এইটোৱে হ'ল, সি পাৰিব জানো? নিজৰ দায়বদ্ধতাটো তেওঁলোকে কি নকৰে, এৰি দিবলৈ নোখোজে। ইয়াৰ মূল কাৰণটো হ'ল কি? মমতা, মোহ। সৰুৱে আছে, নাজানে, ক'ত পাৰিব। যাৰ বিনিময়ত সকলো দায়িত্ব নিজে মূৰ পাতি লৈ 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 ঈশ্বৰ কৰ্ম কৰিবলৈ তেওঁৰ জীৱনত আহৰি নাই, নামঘৰলৈ আহিবলৈ তেওঁৰ জীৱনত আহৰি নাই, সমাজৰ কৰ্মত লাগিবলৈ তেওঁৰ সময় নাই। বহুত মানুহে কয় যে এইকেইটা দিন আৰু ৰওক প্ৰভুসকল, মোৰ ৰিটায়াৰ্ডটো লৈ ল'বলৈ দিয়ক, আৰু মাত্ৰ কেইমাহমান আছে, তাৰপিছত মই এনেকে নামঘৰৰ কামত লাগিম আপোনালোকে দেখিব। এতিয়া ৰিটায়াৰ্ডৰ আগে আগে মানুহজনটো আহিছিলেই নামঘৰলৈ, এতিয়া ৰিটায়াৰ্ডৰ পিছত আপুনি তাকো নেদেখে কেতিয়াবা কিছুমান মানুহ। এইটো অৱস্থা হয়। কিহৰ কাৰণে? যে তেওঁৰ দায়বদ্ধতাটো আকৌ বঢ়াই লয়। তেওঁ চৰকাৰে তেওঁক কৈছে যে আপোনাৰ আহৰি ল'বৰ সময়, কিন্তু তেওঁ নলয়, কাৰণ তেওঁৰ ল'ৰা ছোৱালীক তেওঁ অযোগ্য বুলি ভাবি আছে। কিন্তু তেওঁ কাইলৈ পৰহিলে যেতিয়া ইহলীলাক সম্বৰণ কৰি গুচি যাব, তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব। সেইকাৰণে হে প্ৰভুসকল,
মানুহে ইয়াত কৈছে সেইকাৰণে যে মই এই কথাটো দঢ়াই আছো যে তোমাৰ চৰণ সেৱা কৰিছো কাৰণে মোৰ এই মায়াৰ প্ৰভাৱৰ পৰা মই নিজক মুক্ত কৰিব পাৰিম। এই চিন্তাটো মোৰ মনত দৃঢ়তাৰে আছিলে ভগৱান। ইয়াত সেইকাৰণে কৈছে ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাৰো আছে বিঘিনি। জ্ঞানীগণে ইন্দ্ৰিয়ক দমন কৰি অত্যন্ত কঠোৰ সাধনাৰে ঈশ্বৰ সাধনা কৰিবলৈ যায়। ব্ৰহ্মপদ প্ৰাপ্তি হয়, তাৰ পিছতো তেওঁলোকৰ বিঘিনি আহে। কিহৰ কাৰণে? যে তেওঁলোকে যেতিয়ালৈকে ভক্তি জীৱনত প্ৰাপ্তি নহয়, মুক্তি প্ৰাপ্তি হ'ব পাৰে। বাপসকল, যে জন্ম মানেই বন্ধন নহয় আৰু মৃত্যু মানেই মুক্তি নহয়। কিন্তু গোস্বামী তুলসীদাসে তেওঁৰ ৰামচৰিত মানসত লিখিছে ঈশ্বৰ অংশ জীৱ অবিনাশী অমল চেতন। অৰ্থাৎ তেওঁ ক'ব খুজিছে এইটোৱেই যে আমিবিলাকে ভাবো যে আমি জন্ম হলো মানে বন্ধনত পৰি গলো, কিন্তু পৃথিৱীত এনেকুৱা সত্তা আছে যি জন্মৰ পিছতো পৃথিৱীত বন্ধনত থকা নাই। তাৰ একমাত্ৰ উদাহৰণ হ'ল মহামুনি শুকদেৱ। শুকদেৱৰ জন্ম সময়খিনিত ভগৱানে মায়াক নিষ্ক্ৰিয় কৰি ৰাখিছিল পৃথিৱীত। সেইকাৰণে শুকদেৱৰ শৰীৰত কিঞ্চিত মায়াৰ প্ৰভাৱ নাছিলে। অৰ্থাৎ মায়াময় জগতত জন্মগ্ৰহণ কৰাৰ পিছতো শুকদেৱ সম্পূৰ্ণ মায়াবিহীন জীৱন যাপন কৰিছিল, মায়ামুক্ত জীৱন যাপন কৰিছিল। কোনো মায়াৰ প্ৰভাৱৰ দ্বাৰা শুকদেৱ প্ৰভাৱান্বিত নাছিল। তেনেকুৱা অনেক পুৰুষৰ উদাহৰণ শাস্ত্ৰত আছে। ঠিক তেনেকে মৃত্যু হ'ল মানে এটা জীৱ মুক্ত হ'ল এনে নহয়। মুক্ত কেতিয়া হ'ব? যিদিনাখন তেওঁ নিজৰ স্বৰূপ চিনিব, মই কোন। এই চিন্তাটো যিদিনাখন ফলৱতী হ'ব, তেওঁ পৰিণাম হিচাপে তেওঁ মুক্তি লাভ কৰিব সেইদিনাখন। কিন্তু এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় বুলি কৈছে। এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয়। তেতিয়াহ'লে কি সৰ্বশ্ৰেষ্ঠ? কি? ভক্তি। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। হীৰাম আমি মহামূঢ় গৃহবাসী সুখে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব দুস্তৰ মায়া তজুগু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে খেয়াছিল চিত্ত। তোমাৰ চৰিত্ৰ শুনিলে ভকতৰ সংগত আমি গৃহবাসী সুখে। উদ্ধৱে কিন্তু আপোনালোক আমাক প্ৰতিনিধিত্ব কৰি কথাটো কৈছে যে আমি গৃহবাসী সুখত আছো। আমাৰ পত্নী আছে, পুত্ৰ আছে, গৃহ আছে, সংসাৰ আছে, পৰিয়াল পৰিজন সকলো আছে। এই সকলোবিলাকৰ মাজত থাকিও, গৃহবাসী সুখত থাকিও ভকতৰ সংগ লৈ কেৱল তোমাৰ চৰিত্ৰ শুনিয়ে এই দুষ্টৰ মায়া আমি অতিক্ৰম কৰিব পাৰিম, এই বুলি আমাৰ বিশ্বাস আছিল। এই বিশ্বাসটো সকলোৰে থকাটো প্ৰয়োজন, দৰকাৰ। হে ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে খেয়াছিল চিত্ত।
চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাইটো তাপ হেন পাও এৰি খনেকো নিজিবু সংগে নিও কবাপ বাপসকল ভেকুলীবিলাক দেখিছে নহয় আপোনালোকে এই ভেকুলীবিলাকক এটা পাত্ৰত পানীৰ পাত্ৰত থৈ তলৰ পৰা যদি জুই দিয়া হয় পানীটো লাহে 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 গৰম হ'বলৈ ধৰিব ইচ্ছা কৰিলে ভেকুলীটোৱে তাৰ পৰা একে জাপে ওলাই যাব পাৰে এই শক্তিটো তেওঁৰ থাকে কিন্তু ভেকুলীটোৰ শৰীৰত এটা বিশেষ শক্তি আছে তেওঁ পানীটো যিমান গৰম হ'লেও তেওঁৰ শৰীৰে তাক সহন কৰিব পৰাকে তেওঁ শৰীৰটোক প্ৰস্তুত কৰিব পাৰে গতিকে যেতিয়া কুহুমীয়া গৰম হয় তেতিয়া কুহুমীয়া গৰম পানীত থাকিবলৈ তাৰ শৰীৰটোক যি ধৰণে প্ৰস্তুত কৰিবলৈ কৰি লয় তাৰ কাৰণে তেওঁৰ কিন্তু শক্তি শৰীৰৰ শক্তিটো ক্ষীণ হৈ গৈ থাকে পানীটো যেতিয়া বেছি গৰম হৈ গ'ল আৰু শৰীৰটোক তেনেকৈ তেওঁ প্ৰস্তুত কৰি তুলিলে এটা সময়ত পানীটো যেতিয়া উতলিব ধৰে তেতিয়া আৰু তাৰ সেই শক্তিটো সেই সীমাৰ পৰা বাহিৰলৈ গুচি যায় তেতিয়া আৰু সি নিজৰ শৰীৰটোক উতলা পানীৰ লগত ৰাখিব পৰাকে সামৰ্থ্যৱান কৰি তুলিব নোৱাৰে আৰু আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱেই যে ইতিমধ্যে তেওঁৰ সঞ্চিত সকলো শক্তি এৰি দিলে কাৰণে পানীৰ পৰা এতিয়া জঁপিয়াই পাৰ হ'বৰ কাৰণেও তেওঁৰ যিখিনি শক্তি আছিল ভেকুলীটোৱে সেই শক্তিখিনি হেৰাই পেলায় এইটো ভেকুলীৰ গতি নহয় এইটো আপোনাৰ মোৰ গতি সংসাৰৰ তাপ ত্ৰিগুণাত্মক যি গুণৰ আমাৰ তাপত আমিবিলাক তাপিত হৈ আছো সেই তাপবিলাক আমি মানে সহিব পৰাকে সামৰ্থ্য আমাৰ যিখিনিলৈকে থাকে সেইখিনিলৈকে আমি সহি থাকো ল'ৰা এটা যেতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল চাকৰি বাকৰি পালে বাপেক মাকৰ মনত মানে শান্তি নাই কেনেকে এজনী ছোৱালী গোটাই দিব লাগে আৰু ল'ৰাটোক বিয়াখন পাতি দিব লাগে প্ৰভুসকল সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হইলা এককুৰা পুত্ৰ হইলা দুই ভাৰ্যা হইলা তিনিকুৰা সংসাৰৰ জুই এই জুই সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাককো ধৰা আছে ধন জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই আৰু ভাৰ্যাও একুৰা জুই গোবিন্দ মিশ্ৰ সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মাহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰিছে কি বুলি কৈছে যে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা হে অৰ্জুন বান্দৰবিলাকক যেনেকে নচুৱায় খেল দেখুৱাবিলাকে একো গৰাকী ভাৰ্যায়ো স্বামীক তেনেকে নচুৱাব পাৰে এই জুইবিলাকৰ তাপত পুৰুষজনে বা ব্যক্তিজনে তেওঁ সহিব পৰাকে তেওঁৰ যিমান সহনশীল শক্তি আছিল এৰি দিওঁতে 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 সহি থাকি 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 এটা সময়ত সেইবোৰৰ পৰা তেওঁ কি হৈ যায় সহনশীল শক্তিটো তেওঁৰ নাইকিয়া হৈ যায় আৰু তাৰ পৰা ওলাই আহিব পৰা ক্ষমতাও নাই এইটোতো জাগতিক জগতৰ নিয়ম সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনে ভাগৱতৰ পদে 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 লিখিলে যে পুত্ৰ ভাৰ্যা ধন জন সাম্যকে মেঘৰ ছায়া তাতেক নাতেক মায়া কিয় কৈছে যে নালাগে নহয় আপুনি সেইকাৰণে আপুনি সংসাৰ নকৰাকে থাকিব নেকি সেইকাৰণে আপুনি ল'ৰা ছোৱালী যি জন্ম দিছে তাক পালন পোষণ নকৰাকে থাকিব নেকি যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনি আপুনি পেলাই দিব নেকি নোৱাৰে মানে কৈছে এইকাৰণে এই কথাখিনি আপোনাক সচেষ্ট কৰিছে যাতে এইখিনিৰ পৰা উৎপাদিত হোৱা তাপত আপুনি নিজৰ সঞ্চিত শক্তিক যাতে আপুনি তাত বিলীন নকৰে যিমানখিনিলৈকে আপুনি সহিব পাৰে সিমানখিনিৰ ভিতৰতে আপোনাৰ শক্তিখিনি খৰচ কৰক
অৰ্থাৎ আমি ধন উপাৰ্জন কৰিবৰ কাৰণে যি ধৰণে 24 ঘণ্টা তন মন আমি বিলাকে খৰচ কৰিব পাৰোঁ, ঈশ্বৰ সাধনাৰ কাৰণে আমি নকৰোঁ। পুত্ৰ কন্যাক সামৰ্থ্যৱান কৰি তুলিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি কৰোঁ, ঈশ্বৰ সাধনাৰ কাৰণে, নাম সাধনাৰ কাৰণে সিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি নকৰোঁ। ভাৰ্যাগৰাকীক সুখত ৰাখিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ এগৰাকী পুৰুষে কৰে, সিমানখিনি অহোপুৰুষাৰ্থ ঈশ্বৰ সাধনাৰ কাৰণে কোনো পুৰুষে নকৰে। যদি কৰে তেওঁতো মহাপুৰুষ হৈ যাব। এই কথা গোস্বামী তুলসীদাসৰ পত্নী ৰত্নাৱলীয়ে তেওঁক কৈছিলে। তুলসীদাসৰ নাম আজি আমি নললোহেঁতেন। আৰু তুলসীদাস এনেকুৱা এগৰাকী পণ্ডিত, প্ৰবৰ শাস্ত্ৰজ্ঞ বিদ্বান, যে যাৰ নাম সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ বিৰচিত কৰে ৰামচৰিত মানস। মানে তেওঁ বৰ্ণন কৰিছিলে এইটো কথা যে আপুনি যদি দেখে যে জ্ঞানী ৰামতকেও জ্ঞানী কিন্তু ৰাৱণ আছিল, ধনী ব্যক্তি ৰামতকেও ধনী ব্যক্তি ৰাৱণ আছিল, শক্তিশালী আৰু সামৰ্থ্যৱান ৰামতকেও ৰাৱণ বেছি আছিল, কিন্তু তাৰ পিছতো ৰামৰ হাতত কিন্তু ৰাৱণ নিহত হৈছিল। ইয়াৰ কাৰণটো কি? যে ইমানবিলাক শক্তি, ধন জন, সামৰ্থ্যৰ দ্বাৰা সামৰ্থ্যৱান হোৱাৰ পিছতো ৰাৱণে কিন্তু কামনা আৰু অহংকাৰৰ পৰিণতিত নিজৰ তিল তিল স্খলনক তেওঁ ৰোধ কৰিব পৰা নাছিল। শক্তিবন্ত পুৰুষসকলে কেতিয়াও নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত কেতিয়াও হেৰি নকৰে, মানে তাক স্খলন নকৰে। ৰামচন্দ্ৰইটো ইচ্ছা কৰিলে একেপাত সৰতে ৰাৱণক নিধন কৰিব পাৰিলেহেঁতেন, নাই কৰা। ৰাৱণক তিল তিলকে ভাবিবৰ কাৰণে সময় দিছে। তেওঁক দুৰ্গতিৰ কথা কোৱা হৈছিলে, যে দুৰ্গতি কি তুমি চোৱা। হে বাপসকল, সকলো শক্তি আৰু সামৰ্থ্যৰে সামৰ্থ্যৱান হোৱাৰ পিছতো যদি ঐশ্বৰিক শক্তি, আধ্যাত্মিক শক্তিৰে এজন ব্যক্তি সামৰ্থ্যৱান নহয়, তেতিয়াহ'লে তেওঁৰ জীৱনত প্ৰাপ্ত হোৱা সেই সামৰ্থ্যৰে তেওঁ কেতিয়াও সফল মনুষ্য জীৱন যাপন কৰিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীকো আমি এই কথা শিকাব লাগে যে তুমি যিমান বিদ্বানী হোৱা, তুমি যিমান ধনৱান ব্যক্তি নোহোৱা কিয়, তুমি যিমান শক্তিশালী চিন্তাৰ ব্যক্তি নোহোৱা কিয়, তোমাৰ মনত যদি আধ্যাত্মিক চেতনাই ক্ৰীড়া নকৰে, তেতিয়াহ'লে তোমাৰ দ্বাৰা উপাৰ্জিত ধনে কল্যাণকাৰী কামত ব্যৱহাৰ হয় নে নহয় তাত সন্দেহ আছে। তোমাৰ শৰীৰত অৰ্জিত শক্তিয়ে ভাল কামত ব্যৱহাৰ হ'বনে নাই তাৰ কাৰণে আপোনালোকে এইকেইটা দিনতে খুব এটা ডাঙৰ বাতৰি এটা মানে হেৰি হৈ আছে ছ'চিয়েল মিডিয়াত, যে এজন IIT মুম্বাইৰ পৰা এৰস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন ব্যক্তিয়ে কুম্ভ মেলাত তেওঁ আহিছে। তেওঁ কিন্তু আচলতে তেওঁ হাৰিয়ানাৰ আছিল ল'ৰা, কিন্তু তেওঁ সেই সময়ত মুম্বাই IITৰ এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ, কিন্তু তেওঁ আজি ঈশ্বৰ সাধনাত নিজক বিলীন কৰিছে। উছামা বিন লাডেনো এগৰাকী ইঞ্জিনিয়াৰ আছিল, তেওঁৰ সাধনাখিনি ক'ত লগাইছিল সেয়াও আপোনালোকে জানে। গতিকে কোনোবা এজন ইঞ্জিনিয়াৰ হ'ল বুলি, ডাঙৰ শিক্ষিত হ'ল বুলি তেওঁৰ সাধনাখিনি ক'ত ব্যৱহাৰ কৰিব, সেইটো ডাঙৰ কথা। অৱনিশি চাৰি বেদ বিচাৰি বে কত কৰো হৰি নাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই দিন ৰাত বেদ আদি শাস্ত্ৰ আদি অধ্যয়ন কৰিলে। বিচক্ষণ পণ্ডিত হিচাপে নিজক তেওঁ প্ৰতিষ্ঠা কৰিছিল। তেওঁ যদি ৰজা নৰনাৰায়ণৰ ৰাজসভাত এগৰাকী দৰমহাধাৰী লোক হিচাপে থাকিলহেঁতেন, তেতিয়াহ'লে ৰজা নৰনাৰায়ণে তেওঁক ধনে সোণে উপচাই দি তেওঁৰ পৰিয়াল পৰিজনক ৰাজকীয় মৰ্যাদাৰে ৰাখিলেহেঁতেন। ৰাখিলে কি হ'লহেঁতেন? সিমানতে শংকৰদেৱ সমাপ্ত হৈ থাকিলহেঁতেন। কিন্তু তেওঁৰ যিখিনি স্ব উপাৰ্জিত শক্তি, সামৰ্থ্য, জ্ঞান, সেইখিনি তেওঁ কেৱল এজন ৰজাৰ ওচৰত নথৈ তেওঁ সমগ্ৰ মানৱ অবা নৰলোক হৰি ভজিয়ক বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ প্ৰয়োগ কৰিলে। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিও আমাৰ হৃদয় বিদ্যমান হৈ আছে। মাধৱদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ সকলো উপাৰ্জিত শক্তি, সামৰ্থ্য তেওঁ গুৰু সেৱাত অৰ্পণ কৰিলে কাৰণে পৃথিৱীৰ এগৰাকী বিৰল গুৰু সেৱক হিচাপে মহাপুৰুষ মাধৱদেৱ আজিও জগতত পূজিত হৈ আছে। জোৰণৰ কন্যাও এৰি থৈ বিবাহ নকৰি চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি কেৱল গুৰুৰ চৰণ সেৱাত নিজক সমৰ্পিত কৰিলে। সেইকাৰণে মাধৱদেৱ পৃথিৱীৰ বিৰল গুৰু সেৱাৰ অধিকাৰী হিচাপে আজিও বিবেচিত।
শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা মহাপুৰুষৰ একান্ত সেৱক ধনজন ঐশ্বৰ্য বিভূতিৰে তেওঁ শক্তিশালী আছিল কিন্তু তেওঁৰ সকলো ধনজন শক্তি কেৱল ভকতৰ সেৱাৰ কাৰণে প্ৰয়োগ কৰিছিল নিস্বাৰ্থ মনেৰে যাৰ কাৰণে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা আজিও পূজিত সেইকাৰণে হে প্ৰভুসকল ইয়াতো এই কথাটোকে কৈছে যে আপোনাৰ যি নাথাকক কিয় আপোনাৰ সকাখিনি ঈশ্বৰৰ চৰণত সেৱাৰ কাৰণে সমৰ্পিত হয় নে নহয় গতিকে তোমাৰ চৰণ ছত্ৰৰ সেৱা তাপ সংসাৰৰ যি তাপ মানে তাপৰ পৰা মুক্ত হ'বৰ কাৰণে সেইকাৰণে ভাগৱতৰ আমি যি ভাগৱত সন্মুখত লৈ আছো এই ভাগৱতৰ মংগলাচৰণ পদত মানে ভাগৱত মহাত্মৰ প্ৰথম মংগলাচৰণ পদত কি বুলি কৈছে সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়মে তাপত্ৰয় বিনাশায় তিনি তাপক তুমি বিনাশ কৰা এই তাপৰ পৰা মুক্ত কৰিব পাৰে সেইকাৰণে কৈছে যে চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ ভগৱানৰ চৰণ ছত্ৰৰ ছায়াৰ সেৱা যিজনে কৰিলে তেওঁ এই সংসাৰৰ তাপৰ পৰা নিজকে মুক্ত হ'ব